Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নাম্বাৰ 124 লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নাম্বাৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম। সো এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 24 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সব ভিডিঅ'ৰ একচুৱেলি এটা প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ এইখিনি আপোনালোকে ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব আৰু দ্বিতীয়তে এই কনচেপ্টবোৰ আগলৈ এজ এ ৰেফাৰেঞ্চ ইউজ হৈ থাকিব। চ' এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে ইণ্ডিয়ান পলিটি ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব আৰু ছাবজেক্টটো বুজি পোৱাত আপোনালোকৰ বহুত সুবিধা হ'ব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি এই ভিডিঅ'টোত মেইনলি মাল্টি ফাংচনেল ৰোল অফ দ্য পাৰ্লিয়ামেণ্ট এই টপিকটোৰ লেজিছলেটিভ পাৱাৰ, এক্সিকিউটিভ পাৱাৰ আৰু ফাইনেন্সিয়েল পাৱাৰ্ছ এইখিনি ডিছকাছ কৰিম। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু গম পাইছে অলৰেডি আমি পাৰ্লিয়ামেণ্ট চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট এনেকৈ লিখি লৈছোঁ আৰু প্ৰত্যেকটো ইম্পৰ্টেণ্ট পইণ্টৰ আমি সাব পইণ্ট সাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' আজি আমি ডিছকাছ কৰিম মাল্টি ফাংচনেল ৰোল অফ দ্য পাৰ্লিয়ামেণ্ট। চ' চাবলৈ গ'লে এতিয়ালৈকে দেখিবলৈ পাইছে আমি পাৰ্লিয়ামেণ্টৰ বহুতখিনি কথাই ইম্পৰ্টেণ্ট যিখিনি আছে সেইখিনি অলৰেডি ডিছকাছ কৰা হৈ গৈছে। ইয়াৰ উপৰিও কিছুমান সৰু সৰু কথা থাকে। এই বস্তুবিলাক একচুৱেলি কি হয় আমি অলৰেডি যিবোৰ বস্তু শিকি আহিছোঁ এণ্টায়াৰ গোটেই যিটো ইউনিটাৰী ছিষ্টেমৰ গোটেইখিনি কথা সেইখিনিৰে এটা কনচলিডেশ্যন হিচাপত পাব। আগতে পঢ়ি অহা বস্তুবিলাকে নতুন বেলেগকৈ বহুত কম কথাই থাকিব, আগৰ বস্তুখিনিয়ে সাৰাংশ হিচাপত আপোনালোকে কিছুমান বস্তু পাই যাব। চ' যদি আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই প্লিজ এবাৰ চাই ল'ব, সেইখিনি বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হৈ যাব। চ' মাল্টি ফাংচনেল ৰোল অফ দ্য পাৰ্লিয়ামেণ্ট বুলি ক'বলৈ গ'লে আমাৰ ইণ্ডিয়াৰ যিটো পলিটিকো এডমিনিষ্ট্ৰেটিভ ছিষ্টেম সেয়াত পাৰ্লিয়ামেণ্টে চেণ্ট্ৰেল পজিশ্যন অকুপাই কৰে আৰু মাল্টি ফাংচনেল ৰোল এপ্লাই কৰে। চ' মাল্টি ফাংচনেল ৰোল মানে কি যিখিনি লেজিছলেচাৰ সেইখিনি বাহিৰেও এক্সট্ৰা কিছুমান ৰোল থাকে যিবিলাক ৰোল আমি ডিছকাছ কৰিম। চ' টোটেল আমি যদি চাবলৈ যাওঁ 7টা ৰোলৰ বিষয়ে লিখা আছে। লেজিছলেটিভ পাৱাৰ্ছ এণ্ড ফাংচনছ, এক্সিকিউটিভ পাৱাৰ্ছ এণ্ড ফাংচনছ, ফাইনেন্সিয়েল পাৱাৰ্ছ এণ্ড ফাংচনছ, কনষ্টিটিউৱেণ্ট পাৱাৰ্ছ এণ্ড ফাংচনছ, জুডিচিয়েল পাৱাৰ্ছ এণ্ড ফাংচনছ, ইলেক্ট্ৰেল পাৱাৰ্ছ এণ্ড ফাংচনছ আৰু আদাৰ পাৱাৰ্ছ এণ্ড ফাংচনছ। সদ্যহতে আমি আজি এই ভিডিঅ'টোত 3টা মেইন পইণ্ট লেজিছলেটিভ, এক্সিকিউটিভ আৰু ফাইনেন্সিয়েল এই 3টা পইণ্ট ভালকৈ ডিছকাছ কৰিম। চ' প্ৰথমতে আহোঁ লেজিছলেটিভ পাৱাৰ্ছ এণ্ড ফাংচনছ। চ' লেজিছলেটিভ পাৱাৰ্ছ এণ্ড ফাংচনছ বুলি আমি যদি ক'বলৈ যাওঁ আমাৰ ভাৰতৰ পাৰ্লিয়ামেণ্টত মেইনলি যিখিনি লজ আছে, এখন দেশ গভৰ্নেন্স কৰিবলৈ যিখিনি লজ বনোৱা হয় সেইখিনি ক'ত বনোৱা হয়, পাৰ্লিয়ামেণ্টত বনোৱা হয়। চ' কথাটো হৈছে ইয়াৰ কিছুমান এক্সক্লুজিভ পাৱাৰ আছে। এক্সক্লুজিভ পাৱাৰ মানে আমি অলৰেডি শিকি আহিছোঁ যিখিনি ইউনিয়ন পাৱাৰ বা চেণ্ট্ৰেল পাৱাৰ যিখিনি আছে সেইখিনি চেণ্ট্ৰেলে ল বনাব, যিখিনি ষ্টেটৰ কাৰণে পাৱাৰ দিয়া হৈছে ষ্টেটে ল বনাব আৰু যিখিনি কনকাৰেণ্ট পাৱাৰ সেইখিনি ষ্টেটেও বনাব পাৰে আৰু চেণ্ট্ৰেলেও বনাব পাৰে। এইখিনি আমি অলৰেডি শিকি আহিছোঁ। চ' কথাটো কি পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত ইউনিয়ন লিষ্টত যিটো টোটেল এতিয়া বৰ্তমান 100টা টপিক আছে, 100টা ছাবজেক্ট আছে, সেইকেইটাৰ ওপৰত পাৰ্লিয়ামেণ্টে ল বনাব। অৰিজিনেলি 97 আছিলে, পিছত বাঢ়ি গ'ল 3টা। আৰু ইয়াৰ লগতে ৰেচিডিউৰী পাৱাৰ্ছ। ৰেচিডিউৰী পাৱাৰ্ছ মানে যিখিনি বস্তু কোনো চেণ্ট্ৰেল বা ষ্টেট লজত ইনক্লুড কৰা হোৱা নাই সেইখিনি চিধা পাৰ্লিয়ামেণ্টে ল বনাব পাৰিব সেইখিনি। চ' কথাটো হ'বলৈ হ'লে কনকাৰেণ্ট পাৱাৰ্ছত যদি আমি চাবলৈ যাওঁ, কনকাৰেণ্ট পাৱাৰ্ছত এট প্ৰেজেণ্ট 52টা ছাবজেক্ট আছে, অৰিজিনেলি ইয়াত 47টা আছিলে। চ' কথাটো ক'বলৈ গ'লে কনকাৰেণ্ট পাৱাৰ্ছৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ অভাৰ ৰাইডিং এটা এডভান্টেজ থাকে। অভাৰ ৰাইডিং এডভান্টেজটো কি, ছাপ'জ যিকোনো এটা ছাবজেক্টত চেণ্ট্ৰেলেও ল বনালে আৰু ষ্টেট এখনেও ল বনাই দিলে, এনেকুৱা ক্ষেত্ৰত চেণ্ট্ৰেলে বনোৱা যিটো ল আছে সেইটোক প্ৰথম প্ৰাধান্য দিয়া হ'ব। সেইটো হৈছে অভাৰ ৰাইডিং প্ৰিন্সিপল। আৰু কথাটো কি ষ্টেটৰ ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ বৰ্তমান 61টা ছাবজেক্ট আছে, অৰিজিনেলি 66টা আছিলে। কিছু ক্ষেত্ৰত কনষ্টিটিউশ্যনে এইটো এটা পাৱাৰ দিছে পাৰ্লিয়ামেণ্টক যে পাৰ্লিয়ামেণ্টে ষ্টেটৰ ক্ষেত্ৰত কিন্তু চাব ষ্টেটেহে ল বনাব পাৰে, পাৰ্লিয়ামেণ্টে ল বনাব নোৱাৰে। কিন্তু এনেকুৱা কেইটামান চিটুৱেশ্যন আছে যিকেইটা চিটুৱেশ্যনত চেণ্ট্ৰেলে মানে পাৰ্লিয়ামেণ্টেও ষ্টেটৰ লজবিলাকত নিজৰ
পাৱাৰ নিজৰ হিচাপত বনাব পাৰিব সেইকেইটা বস্তু খুবেই ইম্পৰ্টেণ্ট সেইকেইটাক এবনৰ্মেল চাৰ্কামষ্টেঞ্চেছ বুলি কোৱা হয় অলৰেডি আমি গোটেইখিনি বস্তু শিকি আহিছোঁ কিন্তু এইখিনি এটা কনচলিডেশ্যন হিচাপত আকৌ এবাৰ ৰিভিজন নিচিনা হৈ যাব প্ৰথম কণ্ডিশ্যনটো কি ৰাজ্যসভাই যদি এখন ৰিজলিউশ্যন পাছ কৰে যে পাৰ্টিকুলাৰ এখন ষ্টেটৰ কাৰণে চেণ্ট্ৰেলে ল বনাব লাগে তেতিয়া চেণ্ট্ৰেলে ল বনাব পাৰিব ৰাজ্যসভা মনত ৰাখিব নেশ্যনেল ইমাৰ্জেঞ্চি যেতিয়া চলি থাকে তেতিয়া চেণ্টাৰে ষ্টেট লজবিলাকৰ ওপৰত নিজৰ ল বনাব পাৰিব দুখন বা তাতকৈও বেছি ষ্টেটে যদি জইণ্ট ৰিকুৱেষ্ট কৰে মনত ৰাখিব দুখন বা তাতকৈ বেছি এখন ষ্টেটে কৰিলে নহ'ব দুখন বা তাতকৈ ষ্টেটে যদি জইণ্ট ৰিকুৱেষ্ট কৰে তেতিয়া পাৰ্লিয়ামেণ্টে ষ্টেট লিষ্টত ল বনাব পাৰিব যিকোনো এখন ষ্টেটৰ ইণ্টাৰনেশ্যনেল এগ্ৰিমেণ্ট হৈ গ'ল ট্ৰিটিজ হৈ গ'ল বা যিকোনো ইণ্টাৰনেশ্যনেল কনভেনশ্যনৰ ক্ষেত্ৰত চেণ্টাৰে ল বনাব পাৰিব কোনো এখন ষ্টেটত যদি প্ৰেচিডেণ্ট ৰুল চলি আছে তেনেকুৱা ক্ষেত্ৰত চেণ্টাৰে ল বনাব পাৰিব ইয়াত এটা কথা আহি পৰে অৰ্ডিনেন্স অৰ্ডিনেন্সটো আমি অলৰেডি ডিছকাছ কৰিছোঁ যিটো প্ৰেচিডেণ্টছৰ এটা পাৱাৰ থাকে কথাটো হৈছে অৰ্ডিনেন্সখন কেতিয়া পাছ কৰিব পাৰিব যে ধৰি লওক যিটো ৰিচেছ বুলি কয় যে এছেম্বলি যিটো এটা নতুন এছেম্বলি যিটো ছেশ্যন এটা চলিলে সেই ছেশ্যনটো চলিলে দুমাহ তিনিমাহ নহয় বাৰু দুমাহে চলিলে তাৰপিছত ছেশ্যন চলা নাই এই মাজৰ সময়খিনি নতুনকৈ ছেশ্যন আৰম্ভ হোৱাৰ মাজৰ সময়খিনি ৰিচেছ এনেকুৱা এটা সময়ত প্ৰেচিডেণ্টে কি কৰিব পাৰে অৰ্ডিনেন্স পাছ কৰিব পাৰে কিন্তু সেই অৰ্ডিনেন্সখন লোকসভা আৰু ৰাজ্যসভাই নতুনকৈ যেতিয়া গঠন কৰিব নতুনকৈ যেতিয়া এছেম্বল হ'ব উইদিন 6 উইকছ সেইখন কিন্তু এপ্ৰুভ কৰিব লাগিব যদি এপ্ৰুভ নকৰে অৰ্ডিনেন্সখন ডিছএপ্ৰুভ হৈ যাব অলৰেডি আমি এই কথাটো শিকি আহিছোঁ এতিয়া কথাটো হৈছে পাৰ্লিয়ামেণ্টে যিবিলাক ল বনায় সেই লবিলাক কি কৰে এক্সিকিউটিভৰ কাৰণে এৰি দিয়া হয় আৰু পাৰ্লিয়ামেণ্টে সেইখিনি স্কেলিটন ফৰ্মত বনায় দিয়ে মানে এটা প্ৰিন্সিপল দি দিয়ে সেই প্ৰিন্সিপলবিলাক ল বনাব কোনে এক্সিকিউটিভে বনাব আৰু এই যিটো পেৰেণ্ট ল যিটো সেই পেৰেণ্ট লটো বনাব পাৰ্লিয়ামেণ্টে আৰু গোটেইটো ফৰ্ম দিব এক্সিকিউটিভে সেইটো কোৱা হয় ডেলিগেটেড লেজিসলেশ্যন কিন্তু কথাটো কি এক্সিকিউটিভে নিজৰ যেনেকৈ মন যায় তেনেকৈ ল বনাব নোৱাৰে সেইবিলাক আকৌ কি হ'ব সেইবিলাক আকৌ পাৰ্লিয়ামেণ্টৰ ওচৰত এক্সামিন হ'ব যদি কিবা তাত আসোঁৱাহ আছে আকৌ শুদ্ধ কৰিব পাৰে এইখিনি হৈছে লেজিসলেটিভ পাৱাৰ্ছ এণ্ড ফাংচনছ অফ পাৰ্লিয়ামেণ্ট নেক্সট আমি ডিছকাছ কৰিম এক্সিকিউটিভ পাৱাৰ্ছ এণ্ড ফাংচনছ অফ পাৰ্লিয়ামেণ্ট চ' এক্সিকিউটিভ ক'বলৈ গ'লে পাৰ্লিয়ামেণ্টৰ যিখিনি আমাৰ কনষ্টিটিউশ্যনে দিছে কিছুমান এক্সিকিউটিভ পাৱাৰ দিছে চ' কথাটো ক'বলৈ গ'লে আমাৰ দেশত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট আছে কথাটো কি এক্সিকিউটিভে যেতিয়া লেজিসলেচাৰৰ কাৰণে ৰেছপনচিবল হয় সেই ফৰ্ম অফ গভৰ্ণমেণ্টক কোৱা হ'ব পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট চ' কথাটো হৈছে এতিয়া এক্সিকিউটিভে যেনেকৈ মন যায় তেনেকৈ ল বনাই থাকিব নোৱাৰে ইয়াৰ কিছুমান কণ্ট্ৰলিং পাৱাৰো আছে কণ্ট্ৰলিং পাৱাৰ মানে এক্সিকিউটিভক কিছুমান প্ৰশ্ন আনচাৰ তেওঁলোকে দিব লাগিব এনেকুৱা নহয় যে এখন চৰকাৰে সংখ্যাগৰিষ্ঠতা পাই আছে বাৰু সেইটো এটা এডভান্টেজ হয় কিন্তু গণতন্ত্ৰত ইয়াৰ এটা ৰাইট আছে সকলো ক্ষেত্ৰত অন্যান্য অপজিশ্যন পাৰ্টিৰ সাংসদসকলেও তেওঁলোকে কণ্ট্ৰল লগাব পাৰে এই যিটো এক্সাৰচাইজক কণ্ট্ৰল লগাব পাৰে বিভিন্ন ধৰণৰ ইয়াৰ কণ্ট্ৰলিং টুল আছে যেনেকৈ কুৱেশ্যন আৱাৰ আহি গ'ল 0 আৱাৰ আহি গ'ল হাফ এন আৱাৰ ডিছকাশ্যন আহি গ'ল শ্বৰ্ট ডিউৰেশ্যন ডিছকাশ্যন আহি গ'ল কলিং এটেনশ্যন মোশ্যন আহিল এডজৰ্ণমেণ্ট মোশ্যন আহিল ন' কনফিডেন্স মোশ্যন আহিল চেঞ্চুৰী মোশ্যন এইবিলাক কিছুমান এনেকুৱা মোশ্যন আছে যিবিলাকৰ থ্ৰুৱেদি এক্সিকিউটিভৰ ওপৰত তেওঁলোকে কণ্ট্ৰল কৰিব পাৰে যিকোনো প্ৰশ্ন সুধিব পাৰে যিকোনো এখন বিল পাছ কৰিলে বা যিকোনো এটা ৰিজলিউশ্যন পাছ কৰিলে সেইটোৰ ওপৰত কিয় কৰা হ'ল তাৰ এক্সপ্লেনেশ্যন দিব লাগিব তাৰ ওপৰত ডিছকাশ্যন হ'ব অ'কে চ' ইয়াত যিটো হৈছে বিভিন্ন ধৰণৰ কমিটিজবিলাক থাকে সেই কমিটিবিলাকে গভৰ্ণমেণ্টৰ যিখিনি এছুৰেঞ্চ কমিটি থাকিলে গভৰ্ণমেণ্টৰ ছাবঅৰ্ডিনেট লেজিসলেশ্যন থাকিব বা কমিটি অন পেটিশ্যন আছে এইবিলাকৰ থ্ৰুৱেদি ইয়াত যিবিলাক এক্টিভিটিজ আছে সেইবিলাক ছুপাৰভাইজ কৰে এতিয়া অলৰেডি আমি শিকি আহিছোঁ আৰ্টিকল 74 75 যদি আপোনালোকে চাবলৈ যায় মিনিষ্টাৰসকল তেওঁলোকৰ পাৰ্লিয়ামেণ্টৰ লোকসভাৰ কাৰণে ৰেছপনচিবল হয় চ' কথাটো কি প্ৰত্যেকজন মিনিষ্টাৰে তেওঁলোকৰ নিজৰ নিজৰ ইফেক্টিভ মিনিষ্ট্ৰীৰ আণ্ডাৰত তেওঁৰ আণ্ডাৰত যিটো আছে এতিয়া ছাপ'জ অমিত শ্বাহৰ আণ্ডাৰত হোম মিনিষ্ট্ৰীটো আছে ত' হোম মিনিষ্ট্ৰীৰ কাৰণে তেওঁ নিজে ৰেছপনচিবল হ'ব চ' কথাটো কেনেকুৱা যেতিয়ালৈকে ইয়াত এটা দলে মেজৰিটি পাই আছে তেনেহ'লে কোনো সমস্যাই নাই কিন্তু কিছুমান ক্ষেত্ৰত কি হয় কাউন্সিল অফ মিনিষ্টাৰ্ছক লোকসভাৰ পৰা ন' কনফিডেন্স মোশ্যন যদি ইয়াত মেজৰিটি নাই ন' কনফিডেন্স মোশ্যন পাছ কৰি পেলাই তেওঁলোকৰ যিটো প্ৰায়ৰ যিটো সংখ্যাগৰিষ্ঠতা আছে যদি নাথাকে ন' কনফিডেন্স মোশ্যন পাছ কৰি তেওঁলোকক ৰেজিগনেশ্যন দিবলৈ বাধ্য কৰাব পাৰে
চ' লোকসভাই লেক অফ কনফিডেন্স কেতিয়া দেখাব পাৰে সেইকেইটা মনত ৰাখি ল'ব অলৰেডি আমি ডিছকাছ কৰিছোঁ এজ এ ৰিভিজন পাৰপজত বনোৱা হৈ যাব মোশ্যন অফ থেংকছ যেতিয়া প্ৰেচিডেণ্টে নিজৰ ইনগ্ৰেল এড্ৰেছত দিয়ে তাত যদি কেনেবাকে যিটো তাত যি ভোটিং হ'ব সেই ভোটিংটো যদি মেজৰিটি নাপালে মানে কি চৰকাৰখন আৰম্ভণি হোৱাৰ আগতেই তাত মেজৰিটি নাই গতিকে সেইখন চৰকাৰ লগে লগে ভাঙি যাব মানি বিলৰ বিষয়ে আমি অলৰেডি শিকি আহিছোঁ এইখন লোকসভাৰ এটা এডভান্টেজ হয় লোকসভাৰ পৰা পাছ হ'ব লাগিব কিন্তু মানি বিলখন যদি লোকসভাতেই পাছ নহয় মিনিংটো এইটো যে চৰকাৰখনৰ মেজৰিটি নাই চ' ইমিডিয়েটলি গভৰ্ণমেণ্টে ৰেজিগনেশ্যন দিব লাগিব চেঞ্চিয়ৰ মোশ্যন বা এডজৰ্ণমেণ্ট মোশ্যন যদি এনেকুৱা ক্ষেত্ৰত পাছ হৈ যায় ইয়াৰ কথাটো এইটো যে লোকসভাৰ মেজৰিটি নাই গভৰ্ণমেণ্টে যিকোনো ভাইটেল ইছ্যু এইবিলাকৰ ক্ষেত্ৰত মোশ্যন বা ৰিজলিউশ্যন দি পেলাই ডিফিট কৰিব পাৰে এনেকুৱা ক্ষেত্ৰত যদি ৰিজলিউশ্যন ডিফিট হৈ গৈছে মানে মেজৰিটি নাই অপজিশ্যনৰ মেজৰিটিটো বেছি এনেকুৱা ক্ষেত্ৰত গভৰ্ণমেণ্টে ৰেজিগনেশ্যন দিবলগীয়া হ'ব পাৰে বিভিন্ন ধৰণৰ কাট মোশ্যন ইউজ কৰি পেলাই ৰেজিগনেশ্যন কাট মোশ্যন মানে কথাটো কি যে গভৰ্ণমেণ্টে যিমানখিনি গ্ৰাণ্ট এপ্ৰুভ কৰোৱা হৈছিলে সেইখিনি কাট কৰি দিয়া হ'ল কমাই দিবলৈ হ'লে যেতিয়া ইয়াত মেজৰিটি পাছ হ'লেহে কমাই দিব লাগিব মানে 50% প্লাছ 1 হ'ব লাগিব যদি গভৰ্ণমেণ্টৰ অলৰেডি 50% 1 লৈ পেলাই গভৰ্ণমেণ্টে ফৰ্ম কৰিছেই তেনেহ'লে এইটো কেতিয়াও হ'ব নালাগে কিন্তু যদি এইটো এপ্ৰুভ হৈ গৈছে মানে কি গভৰ্ণমেণ্টৰ ওচৰত সেইখিনি সংখ্যাগৰিষ্ঠতাই নাই আৰু তেনেকুৱা অৱস্থাত গভৰ্ণমেণ্টে ৰেজিগনেশ্যন দিব লাগিব চ' ইয়াত কিছুমান ইম্পৰ্টেণ্ট কথা আছে আপোনালোকে যদি পঢ়ি চাই ভালকে নট অনলি এইটো পঢ়ি চাবলগীয়া এইখিনি ভাবিবলগীয়া কথা গোটেইখিনি কথাত সাৰমৰ্ম এটাই আছে চাওক যে গভৰ্ণমেণ্টে ফৰ্ম কৰিবলৈ হ'লে মই এটা এক্সাম্পল দি পেলাই বুজাই দিছোঁ টোটেল নাম্বাৰ অফ চিট আছে 300 ধৰি লওক চ' গভৰ্ণমেণ্টে ইয়াৰ আধা 150 প্লাছ 1 মিনিমাম 151টা ভোট পাব লাগিব চৰকাৰ বনাবৰ কাৰণে কিবা এটা কাৰণত ধৰি লওক এটা দলে 100টা ভোট পাইছিলে আৰু অন্যান্য এটা দলৰ 80টা ভোট মিলাই পেলাই তেওঁলোকে কি কৰিলে গভৰ্ণমেণ্টখন বনাই দিলে এতিয়া কি হ'ল কি যিকোনো এটা চিটুৱেশ্যনত মানি বিল হওক বা চেঞ্চুৰ মোশ্যন হওক বা কাট মোশ্যন হওক এনেকুৱা ক্ষেত্ৰত যেতিয়া ভোটিং দিবলগীয়া হ'ল ভোটিঙৰ য়েছ আৰু ন' কথা আহি যায় চ' এটা বস্তু আপোনালোকে চাবলৈ যায় অলৰেডি 180টা চিট আছে চৰকাৰৰ পক্ষত বেলেগকে কিমানটা থাকিব 120টা থাকিল কিবা এতিয়াতো এইটো ধৰি লোৱা হ'ব যে ইয়াত যিহেতু 180টাই আছে মানে মেজৰিটি চৰকাৰৰ পক্ষত আছে কিন্তু কিবা কাৰণত যদি এইটো বোলে 160 হৈ গ'ল আৰু এইফালে ধৰি লওক বোলে অলপমান কমি গ'ল বোলে এইফালে ধৰি লওক আপোনালোকৰ 120 হৈ গ'ল কিবা এটা কাৰণত তাৰ মিনিং এইটোৱে যে এই যিটো দলৰ কিছুমান সদস্যই সেই যিটো নো কনফিডেন্স মোশ্যনত ভোট দি দিলে চ' এনেকুৱা ক্ষেত্ৰত কি হৈ যাব চৰকাৰখন ভাঙি যাব তাৰমানে এই দলটোৱে সমৰ্থন দিয়া নাই চ' এনেকুৱা ক্ষেত্ৰত চৰকাৰখন ভাঙি যাব পাৰে সহজ ভাষাত যদি আপোনালোকে বুজিবলৈ যায় কথাখিনি এইখিনিয়ে আছে নেক্সট আমি ডিছকাছ কৰিম ফাইনেন্সিয়েল পাৱাৰ্ছ এণ্ড ফাংচনছ চ' ফাইনেন্সিয়েল পাৱাৰ্ছ এণ্ড ফাংচনছ বুলি ক'বলৈ গ'লে ইয়াত অলৰেডি আমি বাজেটৰ ক্ষেত্ৰত ডিছকাছ কৰি আহিলোঁ যে এক্সিকিউটিভে যিকোনো ইয়াত যদি টেক্স লেভি কৰিব লাগে নাইবা কালেক্ট কৰিব লাগে বা এক্সপেণ্ডিচাৰ এইখিনি ইনক্লুড কৰিব লাগে তেতিয়াহ'লে কি পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল ল'ব লাগিব ইভেন বাজেটো যদি এপ্ৰুভেল কৰিব লাগে পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেল কৰিব লাগিব কিন্তু কথাটো হৈছে ইয়াত বাজেট যেতিয়া আমি অলৰেডি শিকি আহিলোঁ গোটেইখিনি বাজেটখিনি পাৰ্লিয়ামেণ্টে লিগেলাইজ কৰিব থ্ৰু ৰিচিপ্ট এণ্ড এক্সপেণ্ডিচাৰ অফ দ্য গভৰ্ণমেণ্ট অফ দ্য কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ চ' ইয়াত এটা কথা আহি পৰে যে পাৰ্লিয়ামেণ্টে গভৰ্ণমেণ্টে যিখিনি স্পেণ্ডিং কৰিব যিখিনি খৰচ কৰিব সেইখিনিও স্ক্ৰুটনাইজ কৰিব যিটো প্ৰচেছ আছে অলৰেডি আমি অলপমান ডিছকাশ্যন এটা কৰিছোঁ কিন্তু নেক্সট চেপ্টাৰটোত আমি ভালকৈ ডিছকাছ কৰিম চ' ইয়াত তিনিখন কমিটি আহে কমিটি কেইখন কি পাব্লিক একাউণ্টছ কমিটি এষ্টিমেটছ কমিটি এণ্ড কমিটি অফ পাব্লিক আণ্ডাৰটেকিং চ' কথাটো হৈছে ইয়াত যিকোনো ধৰণৰ গভৰ্ণমেণ্টে যদি ইলিগেল খৰচ কৰি আছে ইৰেগুলাৰিটিজ হৈ আছে আনঅথৰাইজলি খৰচ কৰিছে ইম্প্ৰপাৰ ইউজ হৈ আছে ইয়াত ৱেষ্টেজ হৈ আছে নাইবা যিকোনো ধৰণৰ পাব্লিক এক্সপেণ্ডিচাৰ ৱেষ্ট হৈ আছে এনেকুৱা ক্ষেত্ৰত স্ক্ৰুটনি কৰা হয় চ' পাৰ্লিয়ামেণ্টে এক্সিকিউটিভৰ ফাইনেন্সিয়েল মেটাৰবিলাক দুটা ষ্টেজত কণ্ট্ৰল কৰিব পাৰে প্ৰথমটো হৈছে ডিউৰিং বাজেটাৰী কণ্ট্ৰল যে গ্ৰাণ্টখিনি দিয়াৰ আগতেই যদি কণ্ট্ৰলটো কৰা যায় যে ইমানখিনিহে গ্ৰাণ্ট দিয়া হ'ব পাৰ্টিকুলাৰ ক্ষেত্ৰত বিফ'ৰ দ্য এনেক্টমেণ্ট অফ দ্য বাজেট তেতিয়া কণ্ট্ৰল কৰিব পাৰে নাইবা পোষ্ট বাজেটাৰী কণ্ট্ৰল বাজেটৰ কাৰণে গ্ৰাণ্ট দিয়া হৈ গ'ল এতিয়া এই তিনিখন ফাইনেন্সিয়েল কমিটি যিখন আমি অলৰেডি কৈ আহিলোঁ এই তিনিখন ফাইনেন্সিয়েল কমিটিয়ে আফটাৰ দ্য বাজেট ইয়াত কৰিব পাৰে যে গভৰ্ণমেণ্টে খৰচ কেনেকৈ কৰিছিলে
সো কথাটো চাবলৈ গ'লে ফাইনেন্সিয়েল কণ্ট্ৰলৰ ক্ষেত্ৰতো ফাইনেন্সিয়েল যিবিলাক কমিটিজ আছে পাৰ্লিয়ামেণ্টাৰী কমিটিজ আছে এইবিলাকৰ ওচৰত কণ্ট্ৰল আছে আমি আৰু যিবিলাক 24খন যিখিনি ডিপাৰ্টমেণ্টেল ষ্টেণ্ডিং কমিটি আছে খুঁটি নাটি মাৰি প্ৰত্যেকটো বস্তু আমি নেক্সট চেপ্টাৰত ভালকৈ ডিছকাছ কৰিম এতিয়া কথাটো হৈছে যে ধৰি লওক গভৰ্ণমেণ্টৰ এতিয়া পাৰ্টিকুলাৰ মই ধৰি লওক যে মিনিষ্ট্ৰী অফ ডিফেন্স মিনিষ্ট্ৰী কি কৰা হৈছিলে যে এইটো কোৱা হৈছিলে যে 10,000 কোটি টকা মিনিষ্ট্ৰী অফ ডিফেন্সক দিয়া হৈছিলে গোটেই বছৰটোত খৰচ কৰিবৰ বাবে কিবা এটা কাৰণত তেওঁলোকক খৰচ কৰা নহ'ল তেওঁলোকে বোলে 9,000 crore খৰচ কৰিলে চ' কিমান থাকি গ'ল 1,000 crore থাকি গ'ল এই 1,000 crore কি হৈ যাব আকৌ কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়ালৈ ঘূৰি আহিব অ'কে চ' কনচলিডেটেড ফাণ্ড অফ যেতিয়ালৈ ঘূৰি আহিব সেইখিনি আকৌ পিছৰ টাইম ইউজ কৰিব পৰা যাব ৱেষ্ট নহয় পইচাখিনি কিন্তু গভৰ্ণমেণ্টে কি কৰে মাৰ্চ মাহৰ আগে আগে এনেকুৱা কিছুমান বহুত বস্তু কৰি পেলাই খৰচ কৰিবলৈ বিচাৰে যিকোনো গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰী হওক তেওঁলোকে খৰচ কৰিবলৈ বিচাৰে আৰু সেইটোক কোৱা হয় মাৰ্চ ৰাছ সেইখিনি কথাই ইয়াত লিখা হৈছে চ' নেক্সট ভিডিঅ'ত আমি যিখিনি কনষ্টিটিউৱেণ্ট পাৱাৰ্ছ আছে জুডিচিয়েল পাৱাৰ্ছ আছে ইলেক্টৰেল পাৱাৰ্ছ আদাৰ পাৱাৰ্ছ এইখিনি সৰু সৰু হয় এইখিনি আমি পটককৈ পাৰ হৈ যাব পাৰিম কিন্তু চাব কথাখিনি এইখিনি আমি আগতেও শিকি আহিছোঁ কিন্তু ইয়াত অকণমান ডিটেইলছত শিকিছোঁ যাতে আপোনালোকৰ মনতো পৰি যায় এটা ৰিভিজনৰ ক্ষেত্ৰতো হৈ যায় কিন্তু এইবিলাক পইণ্ট কেতিয়াও মিছ নকৰিব চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে প্লিজ যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চসকলৰ লগতে ভিউজ যথেষ্ট কমি হৈ আছে আপোনালোকৰ মৰম আশীৰ্বাদ পালে আমাৰো ভাল লাগে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব চ' আজিৰ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব চ' টেক কেয়াৰ থেংক ইউ এণ্ড জয় হিন্দ